কেনে আছা ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা ই কক্সালে স্বাগতম জনাইছো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয়টো অধ্যায় অণু আৰু পৰমাণুৰ প্ৰথমটো অংশ আলোচনা কৰিম এই প্ৰথমটো অংশত আমি পৰমাণুৰ বিভিন্ন ধাৰণা বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ আগৰ অধ্যায়বিলাকত গম পাই আহিছা যে আমাৰ চাৰিওকাষত কিন্তু বিভিন্ন পদাৰ্থ আছে আৰু এই পদাৰ্থবোৰ কিন্তু খুব ক্ষুদ্ৰ বা সৰু কণিকাৰে গঠিত ইয়াত দিয়া হৈছে পদাৰ্থ অৰ্থাৎ মেটাৰ আমাৰ চাৰিওকাষে কিন্তু বিভিন্ন পদাৰ্থ আছে বুলি কৈছে চাৰিওফালে পদাৰ্থ আছে আৰু যিকোনো ভৰ থকা বা আকাৰ আকৃতি থকা বস্তুকে পদাৰ্থ বুলি কোৱা হৈছে ভৰ থকা স্থান বা আয়তন দখল কৰা প্ৰতিটো বস্তুকে পদাৰ্থ বুলি কৈছে গতিকে যিকোনো এটা বস্তুৱে যদি এটা স্থান দখল কৰে তাৰ ভৰ থাকে সেইটো হৈছে এটা পদাৰ্থ এতিয়া পদাৰ্থবোৰ কিন্তু কিছুমান সৰু সৰু কণিকাৰে গঠিত এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহে যে পদাৰ্থবোৰ যে এই সৰু সৰু কণাৰে গঠিত এই কণাবোৰ আৰু যদি সৰু কৰি গৈ থাকো আমি কি পাবলৈ সক্ষম হ'ম বাৰু আৰু এটা নিৰ্দিষ্ট সময়ৰ পিছত এই কণাবোৰ ভাগ কৰিব পৰা বা আৰু সৰু কৰিব পৰা অৱস্থাত থাকে নে নাথাকে এই বিষয়ে বিভিন্ন দাৰ্শনিকে কিন্তু বিভিন্ন সময়ত বিভিন্ন ধাৰণা দি গৈছে পদাৰ্থৰ কণিকাবোৰৰ সৰু সৰু যি কণিকা সেইবোৰ আৰু সৰু কৰি গৈ থাকিলে আমি কিছুমান আৰু সৰু পদাৰ্থ আৰু সৰু কণিকা পাম সেই কণিকাবোৰ হৈছে পৰমাণু এই পৰমাণু অৰ্থাৎ এটম বিভিন্ন দাৰ্শনিকে ইয়াৰ ওপৰত বিভিন্ন ধাৰণা দিছে এতিয়া আমি তাৰে তিনিজন দাৰ্শনিকে কি ধাৰণা দিছে বা কেনে ধৰণৰ তিনিটা ধাৰণা দিছে সেই বিষয়ে আলোচনা কৰিম প্ৰথমজন দাৰ্শনিক হৈছে মহৰ্ষি কণাদ তেখেতে কি ধাৰণা দিছে আমি আলোচনা কৰিব লাগিব তাৰ পিছৰজন দাৰ্শনিক হৈছে পকুধা কাত্যায়ন তেখেতেও এটা ধাৰণা দিছে আৰু তৃতীয়তে দুজন দাৰ্শনিক বা এই দুজন ডেমোক্ৰিটাছ আৰু লিউচিপাছ তেওঁলোক দুজনে এই পৰমাণুৰ ওপৰত ধাৰণা এটা দিছিল সেই ধাৰণাবোৰনো কেনে ধৰণৰ বা কি ধাৰণা দিছিল তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব এতিয়া আমি প্ৰথমজন দাৰ্শনিকৰ ধাৰণালৈ আহো তেখেতনো পৰমাণুৰ ওপৰত কি ধাৰণা দি গৈছে মহৰ্ষি কানাডৰ মতে পৰমাণুৰ ধাৰণা কনসেপ্ট অফ এটম একৰ্ডিং টু মহৰ্ষি কানাড এখেত এজন দাৰ্শনিক আছিলে আৰু এখেতৰ মতে এখেতে কৈছিলে যে পৰমাণুবোৰ যেতিয়া আমি যেতিয়া পদাৰ্থৰ কণাবোৰ ভাগ কৰি গৈ থাকিম এটা সময়ৰ পিছত আমি কি হ'ব প্ৰথমে আমি যেতিয়া ভাগ কৰি গৈ থাকিম তেতিয়া আমি ক্ষুদ্ৰ কণা কিছুমান পাম আৰু কিছু সময়ৰ পিছত কিন্তু এই ক্ষুদ্ৰ কণাবোৰ অবিভাজ্য হৈ পৰিব অৰ্থাৎ আৰু ভাগ কৰিব পৰা নাযাব আৰু সেই অবিভাজ্য কণাটোৱে হৈছে কিন্তু পৰমাণু বুলি এখেতে কৈছে ইয়াত আমি দেখুৱাইছো যে তেখেতে কোৱা মতে পদাৰ্থবোৰৰ যেতিয়া আমি বিভাজন ঘটালে আমি কি পাম সৰু সৰু কণা পোৱা যাব সেই সৰু সৰু কণাবোৰ কি হ'ব বিভাজনৰ শেষত ক্ষুদ্ৰ কণা পাম তাৰমানে এই সৰু সৰু কণাবোৰ যেতিয়া আৰু পুনৰ বিভাজন কৰিম তেতিয়া বিভাজনৰ শেষত কিছুমান ক্ষুদ্ৰ কণা পোৱা যাব আৰু এই ক্ষুদ্ৰ কণাবোৰ কিন্তু তাৰ পিছত অবিভাজ্য কণালে ৰূপান্তৰিত হ'ব বা অবিভাজ্য কণা হৈ পৰিব এটা সময়ৰ পিছত আৰু এই অবিভাজ্য কণাটোৱে হৈছে কিন্তু পৰমাণু বুলি আমাক তেওঁ ধাৰণা এটা দিছে ইয়াত দেখুওৱা হৈছে যে পদাৰ্থ প্ৰথমে কণা কিছুমান দেখুওৱা হৈছে এই কণিকাবোৰ যেতিয়া আকৌ আমি বিভাজন কৰো বা ভাঙিবলৈ চেষ্টা কৰো তেতিয়া আমি সৰু কণা কিছুমান পাওঁ তাৰ পাছত আৰু যেতিয়া আমি সৰু কৰো আৰু সৰু হৈ গৈ থাকে তাৰ পাছত শেষত আমি একেবাৰে সৰু বা ক্ষুদ্ৰ কণা পাবলৈ সক্ষম হ'ম আৰু শেষত এটা সময়ৰ পিছত কিন্তু সেই কণাখিনি আৰু বিভাজ্য কৰিব পৰা অৱস্থাত নাথাকে বা অবিভাজ্য হৈ পৰে আৰু সেই কণাবোৰকে কিন্তু তেখেতে পৰমাণু বুলি কৈছে এতিয়া আমি ইয়াৰ পাছতে পকাধু কাত্যায়নৰ মতে পৰমাণুৰ ধাৰণা তেখেতেনো কি পৰমাণুৰ কি ধাৰণা দিছিল সেইটোৰ বিষয়ে আমি আলোচনা কৰিম হয় এতিয়া এখেতে পকাধু কাত্যায়নৰ মতে যে পদাৰ্থৰ কণাবোৰ সংযোজিত অৱস্থাত থাকে বুলি কৈছিলে আৰু সেই সংযোজিত অৱস্থাত থাকে কাৰণেহে পদাৰ্থই কিন্তু ভিন ভিন ৰূপ লয় বুলি কৈছে ইয়াত কৈছে যে পদাৰ্থৰ যিবোৰ কণা সেইবোৰ সংযোজিত ৰূপত থাকে বুলি কৈছে আৰু সেই কাৰণে পদাৰ্থৰ
বিভিন্ন ৰূপ আমি পাওঁ বুলি কৈছে যেহেতু পদাৰ্থ কণাবোৰ সংযোজিত ৰূপত থাকে সেই কাৰণে আমি বিভিন্ন পদাৰ্থ আমি পাবলৈ সক্ষম হওঁ বুলি কৈছে তাৰ পাছত আন দুজন বৈজ্ঞানিকে একেলগে এটা মিলি ধাৰণা দিছিলে এই দুজন বৈজ্ঞানিক হৈছে ডেমোক্ৰিটাছ আৰু লিউচিপাছ এখেতলোকেনো কি ধাৰণা দিছিলে আমি চাওঁ তেখেতলোকেও কৈছিলে যে পদাৰ্থবোৰ কণাৰে গঠিত পদাৰ্থবোৰ কণাৰে গঠিত আৰু যেতিয়া পদাৰ্থৰ কণাবোৰ বিভাজন কৰা হয় এটা সময়ৰ পিছত অধিক বিভাজন ঘটাব নোৱাৰি তাৰমানে এটা সময়ৰ পিছত যে পদাৰ্থ কণাবোৰ সৰু হৈ গৈ থাকে নিৰ্দিষ্ট সময়ৰ পিছত কিন্তু সেই কণাবোৰ অবিভাজ্য হৈ পৰে তাৰ পিছত কি হয় এই অবিভাজ্য কণাবোৰকে কিন্তু এই দুজন দাৰ্শনিকে কি কৈছিলে সেইটোকে আমাৰ এটম বুলি কিন্তু আখ্যা দিছিলে এটম অৰ্থাৎ আমি অসমীয়াত যাক পৰমাণু বুলি কওঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই যে পৰমাণু ধাৰণা কিছুমান দিছিলে দাৰ্শনিকসকলে সেইখিনি আলোচনা কৰিলো এতিয়া আমি ৰাসায়নিক সংযোগৰ বিধিসমূহৰ বিষয়ে আলোচনা কৰিব লাগিব অৰ্থাৎ ল অফ কেমিকেল কম্বিনেশ্যন এই ক্ষেত্ৰত বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত বৈজ্ঞানিক লেভয়ছিয়াৰ আৰু ইউচেফ এল প্ৰাউষ্টে কৈছিল যে ৰাসায়নিক সংযোগৰ দুটা বিধি প্ৰতিষ্ঠা কৰিব পাৰি বুলি কৈছিলে তাৰ মানে এই দুজন বিজ্ঞানী লেভয়ছিয়া আৰু ইউচেফ এল প্ৰাউষ্টে দুটা বিধি দিছিলে দুটা বিধি প্ৰতিষ্ঠা কৰিছিলে এই দুটা বিধিনো কি আছিলে আমি এটা এটাকে তাৰ ওপৰত আলোচনা কৰিব লাগিব এই বিধি দুটা হৈছে প্ৰথমটো হৈছে ভৰৰ নিত্যতা বিধি আৰু দ্বিতীয়টো হৈছে কি স্থিৰানুপাত বিধি এতিয়া আমি প্ৰথমতে ভৰৰ নিত্যতা বিধিৰ ওপৰত আলোচনা কৰিম এই ভৰৰ নিত্যতা বিধিৰ ওপৰত আলোচনা কৰিবলে এই বিধিটো মতেনো কি সেই কথা জানিবলে আমি এটা কাৰ্যকলাপ কৰিব লাগিব আহাচোন চাও কাৰ্যকলাপটো আমি কেনেকৈ কৰিম এই কাৰ্যকলাপটো কৰিবলৈ কিন্তু আমাক কেইটামান পদাৰ্থ বা বস্তুৰ প্ৰয়োজন হ'ব তাকে আমি চাও ভৰৰ নিত্যতা বিধি ল অফ কনজাৰ্ভেশ্যন অফ মাছ বুলি ইংৰাজীত কোৱা হৈছে এতিয়া আমি এইটো প্ৰমাণ কৰিবলৈ বা এই বিধিটো কি বুজি পাবৰ কাৰণে আমি এটা কাৰ্যকলাপ কৰিব লাগিব সেই কাৰ্যকলাপটো কৰিবৰ কাৰণে আমাক কিছুমান ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন হ'ব আৰু ৰাসায়নিক পদাৰ্থ কিছুমানৰ প্ৰয়োজন হ'ব জোৰা হিচাপত আমি ল'ব লাগিব ইয়াত তিনিটা জোৰা দিছে ৰাসায়নিক পদাৰ্থৰ এতিয়া এটা জোৰাৰ প্ৰথমটো হৈছে কপাৰ সালফেট সোডিয়াম কাৰ্বন হয় আমি এইটো জোৰা ল'ব লাগিব নহলে বেৰিয়াম ক্লোৰাইড সোডিয়াম সালফেট ল'ব লাগিব নাইবা তৃতীয় জোৰাটো হৈছে লেড নাইট্ৰেট আৰু সোডিয়াম ক্লোৰাইড এতিয়া আমি এইটো কাৰ্যকলাপ কৰিবলৈ হলে আমি বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ এই জোৰাটোকে বাছি লওঁ আহাচোন আৰু কাৰ্যকলাপটি কৰিবলৈ আগবাঢ়ো এই কাৰ্যকলাপটি অনুসৰি আমি যি দুটা ৰাসায়নিক পদাৰ্থ লৈছো সেই দুটা পদাৰ্থৰ কিন্তু 5% চুকৰ একোটাকৈ দ্ৰৱ প্ৰস্তুত কৰিব লাগিব 5% চুকৰ একোটাকৈ দ্ৰৱ প্ৰস্তুত কৰিব লাগিব তাৰ পাছত আমি কি কৰিব লাগিব আমি এটা কনিকেল ফ্লাক্সত ওয়াইৰ অলপ দ্ৰৱ ল'ব লাগিব আৰু এটা দহন নলীত এক্সৰ অলপ দ্ৰৱ ল'ব লাগিব গতিকে আমি দুটা দ্ৰৱ পালো দুটা ৰাসায়নিক পদাৰ্থৰ পৰা এটা আমি দুইটাৰে চুক কিন্তু 5% আৰু এটা আমি ওয়াই কনিকেল ফ্লাক্সত লম আৰু এটা আমি আনটো আমি এক্সটো আমি লম এটা দহন নলীত এই কাৰ্যকলাপটোত আমি ফ্লাক্সটো দহন নলীত সাৱধানে উলমাই ধৰা বুলি কৈছে চাবা যাতে দ্ৰৱ দুটা মিহলি নহয় তাৰ পাছত আমি কি কৰিব লাগিব ইয়াতে চিত্ৰত তোমালোকক দেখুৱাই হৈছে যে আমি কনিকেল ফ্লাক্সত কিন্তু ওয়াই দ্ৰৱটো লৈছো আৰু এই দহন নলীটোত আমি এক্স দ্ৰৱটো লৈছো আৰু ফ্লাক্সত সাৱধানে উলমাই লম যাতে এই দুটা দ্ৰৱ কিন্তু ইটো হিটো লগত মিহলি নহয় হেয়া কথা আমি মন কৰিব লাগিব তাৰ পাছতে ফ্লাক্সটোৰ মুখত এটা ঠিলা লগাই দিয়া বুলি কৈছে তাৰমানে মুখনিখন মাৰি দিব লাগিব আৰু ইয়াত দেখুৱা হৈছে যে ঠিলা এটা মাৰি দিছে আৰু খুটা এডালৰ সহায়ত সাৱধানে কিন্তু আমাৰ দহন নলীটো এই ফ্লাক্সৰ ভিতৰত সুমুৱাই থোৱা হৈছে তাৰ পাছতে আমাৰ এনেকুৱা এটা পৰিস্থিতি বা এনেকুৱা এটা ব্যৱস্থা আমি পাম ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত ইয়াত দিছে ভিতৰৰ সামগ্ৰীখিনিৰে সৈতে সাৱধানে ফ্লাক্সটোৰ ওজন লোৱা এতিয়া ফ্লাক্সটোৰ ওজন লোৱা অৰ্থাৎ ইয়াৰ আগৰ যেটো আমি ফ্লাক্স পাইছিলো তাত
দহন নলীত X দ্ৰৱটো আছিলে আৰু ফ্লাক্সটোত আছিলে Y দ্ৰৱটো সেইখিনি কিন্তু একেলগে আমাক ওজন লবলৈ কৈছে নিমিহলোৱাকে দুইটা পদাৰ্থ দুইটা দ্ৰৱ কিন্তু ইটো হিটোৰ লগত মিল নোহোৱা অৱস্থাত আমি সেই ফ্লাক্সটোৰ আমি ওজন লব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব সেই ফ্লাক্সটো লাহেকে ঘূৰাই এনেকুৱা এটা পৰিস্থিতি কৰিব লাগিব যে ইটো হিটোৰ লগত X আৰু Y দ্ৰৱ কিন্তু মিহলি হৈ যায় তাকে ইয়াত কৈছে এতিয়া ফ্লাক্সটো হেলনিয়া কৰি এনেদৰে পাক দি ঘূৰোৱা যাতে দ্ৰৱ X আৰু Y মিহলি হৈ পৰে এতিয়া দ্ৰৱ X আৰু Y মিহলি হৈ পৰাৰ পিছত আমি পুনৰ ওজন লব লাগিব এতিয়া দিছে পুনৰ ওজন লোৱা গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি গম পালো যে প্ৰথমে Y দ্ৰৱ আৰু X দ্ৰৱ দুটা মিহলি নোহোৱাকে আমি ওজন লব লগা হৈছিল আৰু এতিয়া Y আৰু X দ্ৰৱ মিহলি কৰাৰ পাছত আমি পুনৰ এবাৰ কিন্তু আমি এতিয়া ওজন ললো এতিয়া তোমালোকলে প্ৰশ্ন দিছে যে বিক্ৰিয়া ফ্লাক্সটোত কি ঘটিছে এতিয়া যেতিয়া দুইটা দ্ৰৱ মিহলি হৈ গল তাত কি বা ঘটিছে নে বাৰু তাৰ পাছত সুধিছে এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি তুমি ভাবা নেকি তোমালোকে বাৰু ভাবিব পাৰিছা নে কিবা ৰাসায়নিক বিক্ৰিয়াৰ ৰূপ লৈছে নেকি বাৰু আহাচোন আমি চাও ফ্লাক্সটোৰ সম্মুখখন আমি ঠিলাৰে লগোৱা উচিত কিয় আমি ফ্লাক্সৰ মুখনিখন মাৰি দিছিলো হেতু পৰাটো উচিত নে যদি উচিত কিয় বাৰু আৰু শেষত সুধিছে ফ্লাক্সটো আৰু তাত থকা সামগ্ৰীখিনিৰ ওজন সলনি হৈছে নেকি আমি যে বিক্ৰিয়াৰ আগতে ওজন লৈছিলো আৰু দুটা দ্ৰৱ X আৰু Y দ্ৰৱ মিহলি হোৱাৰ পাছত আমি ওজন লৈছিলো এই দুইটা ওজনৰ মাজত পাৰ্থক্য থাকিব বুলি ভাবা নেকি আমি যদি এটো কৰি চাও তাৰ আমি এনে ধৰণৰ এটা ব্যৱস্থা পাম ইয়াত আমাক দেখুৱা হৈছে তো মোৰ বাহতে আছে যে এইটো হৈছে কনিকেল ফ্লাক্স এই ফ্লাক্সটোতে আমাৰ Y দ্ৰৱবিধ আছিলে অৰ্থাৎ সোডিয়াম সালফেট আছিলে আৰু এই দহন নলীটোত আছে বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ গতিকে এই দুইটা মিহলি নোহোৱাকে আমাৰ ওজন লৈছো ওজন আমি পাইছো কিমান 300.23 গ্ৰাম এটো দেখুৱা হৈছে ওজন লোৱা এই যন্ত্ৰটোত ওজন ইমান আহিছে যেতিয়া X আৰু Y অৰ্থাৎ বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেট এই দুইবিধ দ্ৰৱ মিহলি হোৱা নাছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কি হল আমি এনেকে উভতাই দিয়াৰ ফলত এই দুয়োখিনি কিন্তু দ্ৰৱ মিহলি হৈ গল গতিকে বেৰিয়াম ক্লৰাইড যোগ কি হৈ গল সোডিয়াম সালফেট এটো যেতিয়া মিহলি হল আমি কি পালো বেৰিয়াম ক্লৰাইড যোগ সোডিয়াম সালফেট এটো কিন্তু এইটো অৱস্থাত এনে ধৰণৰ এটা যোগ হৈ গল এই দুইটা দ্ৰৱ আমাৰ একেলগে মিহলি হৈ গল তাৰ ফলত আমি কি পালো বুলি দিছে যে তাৰ ফলত আমি পাবলৈ সক্ষম হলো ইয়াৰ এই দুটা এটা বিক্ৰিয়া ঘটিলে সেই কাৰণে আমি নতুন কিছুমান পদাৰ্থ বা ৰাসায়নিক পদাৰ্থ পাবলৈ সক্ষম হলো হেয়া হৈছে কি আমি পালো যে বেৰিয়াম সালফেট আৰু লগতে আমি পালো সোডিয়াম ক্লৰাইড গতিকে নিশ্চয়কৈ ইয়াতে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে কাৰণ আমি কিছুমান নতুন পদাৰ্থ পাবলৈ সক্ষম হলো তাকে এইফালে দেখুৱা হৈছে যে মিহলি হোৱাৰ পিছত সোডিয়াম ক্লৰাইড আৰু বেৰিয়াম সালফেট আমি পাবলৈ সক্ষম হলো এতিয়া বিক্ৰিয়াৰ আগতে যেটো আমি ভৰ লৈছিলো আৰু বিক্ৰিয়াৰ পাছত যেটো ভৰ লৈছিলো তোমালোকে ইয়াত চোৱাচোন তোমালোকে দেখিবলৈ পাইছা যে 323 গ্ৰাম আছিলে 300.23 গ্ৰাম আৰু বিক্ৰিয়াৰ পিছতো কিন্তু 300.23 গ্ৰাম তাৰমানে 300.23 গ্ৰাম আৰু এই আনহাতেও 300.23 গ্ৰামে আমি পাইছো অৰ্থাৎ ভৰৰ কিন্তু বিক্ৰিয়াৰ ফলত ভৰৰ কিন্তু হালহলনি হোৱা নাই তাকে ইয়াতে কৈছে যে বিক্ৰিয়াকাৰীৰ ভৰ অৰ্থাৎ বিক্ৰিয়াকাৰী মানে কোনকিটা বিক্ৰিয়াকাৰী বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেট হৈছে বিক্ৰিয়াকাৰী আৰু উৎপাদনৰ ভৰ তাৰমানে এই বিক্ৰিয়াৰ ফলত যি নতুন পদাৰ্থ উৎপাদন হল হেয়া হৈছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ ভৰ কিন্তু পৃথক নহয় আমি ভৰ একেবাৰে সমান পাইছো গতিকে ইয়াৰ পৰা আমি কি গম পালো যে এই ৰাসায়নিক বিক্ৰিয়াৰ ফলত কিন্তু কি হল আমাৰ ভৰৰ কোনো হালহলনি নহল নতুন ভৰ সৃষ্টিও নহল বা ভৰৰ বিনাশো নহল আৰু যেহেতু আমি ঠিলা মাৰি থৈছো আমি ইয়াত দেখিছো যে ঠিলাও মাৰি থৈছো গতিকে এই যেটো পাত্ৰ ইয়াৰ পৰা কিন্তু কোনো ধৰণৰ গ্যাস ইত্যাদিও বাহিৰলৈ যাব পৰা নাই এতিয়া আমি ছাত্ৰ ছাত্ৰীসকল আমি এটা উপসংহাৰলৈ আহি পালোহি
এতিয়া ইয়াত কি কৈছে যে ভৰৰ নিত্যতা বিধিৰ মতে কোনো ৰাসায়নিক বিক্ৰিয়াত কি হয় ভৰ সৃষ্টিও হ'ব নোৱাৰে বা বিনাশো হ'ব নোৱাৰে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে গতিকে ভৰ কিন্তু বিক্ৰিয়া আগত যিমান আছিল বিক্ৰিয়াৰ পিছতো আমি সিমানেই পালো ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল আমি স্থিৰানুপাত বিধি বা ল অফ কনষ্টেন্ট প্ৰপৰ্চন এইটোৰ বিষয়ে আমি আলোচনা কৰিব লাগিব এই বিধিটোত কি কোৱা হৈছে লেভৰচিয়াৰ আৰু অন্যান্য বিজ্ঞানীসকলৰ মতে বিশেষকৈ লেভৰচিয়াৰ আৰু অন্য কিছুমান বিজ্ঞানীয়ে কি কৈছিলে যে বহুবোৰ যৌগ দুটা বা তাতকৈ অধিক মৌলৰ দ্বাৰা গঠিত আমি আগতেও পাইছো যে যৌগ হৈছে মৌলৰ যোগ হৈ গঠন হয় গতিকে বহুবোৰ যৌগয়ে কি হৈছে দুটা বা তাতকৈ অধিক মৌল যোজিত হোৱাৰ ফলত হোৱা এটা পদাৰ্থ এইদৰে পোৱা যৌগবোৰত এই মৌলবোৰৰ অনুপাত স্থিৰ হৈ থাকে অৰ্থাৎ তাৰমানে এই যে আমি যৌগবোৰ পালো তাত জাকলে উৎস যিয়ে নহওক কিয় তাত সেই মৌলবোৰৰ যিটো অনুপাত সেইটো কিন্তু স্থিৰ হৈ থাকে আমি যদি পানীৰ উদাহৰণটো লওঁ পানীৰ ক্ষেত্ৰত কি হ'ব আমি পানীৰ যিটো ৰাসায়নিক সংকেত H2O বুলি কোৱা হয় তাত কিন্তু হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ আমাৰ পানী হয় আমি হেতু কথা গম পাওঁ এতিয়া তাত সেই পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ অনুপাত কিন্তু সদায় একেই থাকিব এই বিধিক নিৰ্দিষ্ঠানুপাত বিধি বুলিও কোৱা হয় তাৰমানে ল অফ ডেফিনিট প্ৰপৰ্চন বুলিও কোৱা হয় ইয়াত কোৱা হৈছে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে যেটো আমি আগতীয়াকৈ কৈছো যে এটা কি হ'ব যৌগত কি হ'ব তাৰ যিবিলাক মৌল সেইবিলাক কিন্তু নিৰ্দিষ্ট অনুপাততেই সদায় নিৰ্দিষ্ট অনুপাতত থাকিব ইয়াৰ উদাহৰণ হিচাপে আমাৰ আকৌ এটা যৌগ যেনে পানী বুলি দিছে পানীৰ উৎস যিয়ে নহওক কিয় পানী যেনেকৈ সৃষ্টি নহওক কিয় ইয়াত হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 1:8 বুলি দিয়া হৈছে ঠিক তেনেকে এমোনিয়াত কি হয় এমোনিয়াত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত 14:3 বুলি কোৱা হৈছে কাৰণ এটা নাইট্ৰজেন তাৰ ভৰ হ'ব 14 আৰু ইয়াত তিনিটা হাইড্ৰজেন হৈছে গতিকে 3 তাৰ পৰা আহিছে গতিকে ইয়াৰ পৰা আমি এই উদাহৰণৰ পৰা আমি বুজি পালো যে এটা যৌগত তাৰ যিবিলাক মৌলৰে সেই যৌগটো গঠন হয় সেইবিলাক কিন্তু এটা নিৰ্দিষ্ট অনুপাততে থাকে ইয়াৰ পাছত আমি ডেল্টনৰ পৰমাণুবাদৰ বিষয়ে আলোচনা কৰিব লাগিব হয় ডেল্টন বিজ্ঞানী ডেল্টনছ এটমিক থিওৰি তেখেতেনো কি আগবঢ়াইছিলে আমি চাওঁ তেখেতে কৈছিলে যে মৌলই হওক বা যৌগ হওক বা মিশ্ৰণে হওক সকলো পদাৰ্থই কিন্তু কিহেৰে গঠিত বুলি কৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ কণা অৰ্থাৎ পৰমাণুৰে গঠিত বুলি কৈছিলে যে সকলো পদাৰ্থই পৰমাণুৰ নামৰ অৰ্থাৎ এটম নামৰ ক্ষুদ্ৰ কণিকাৰে গঠিত বুলি কৈছে লাগিলে যৌগ হওক মৌল হওক বা মিশ্ৰণে হওক এতিয়া আমি ডেল্টনৰ শ্ৰীকাৰ্যসমূহ অৰ্থাৎ পষ্টুলেটছ অফ ডেল্টন থিওৰি সেই বিষয়ে আমি আলোচনা কৰিম আমি জানিব লাগিব যে ডেল্টনে কি পষ্টুলেট বা শ্ৰীকাৰ্য আগবঢ়াইছিলে ডেল্টনে প্ৰথমতে কৈছিলে যে সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত গতিকে সকলো পদাৰ্থই কি হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰে গঠিত আৰু এই ক্ষুদ্ৰ কণাবোৰে হৈছে পৰমাণু বুলি তেখেতে কৈছিলে তাৰ পাছত পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একে বুলি কৈছে গতিকে পৰমাণুবোৰ অবিভাজ্য বুলি কৈছে আৰু ৰাসায়নিক বিক্ৰিয়াত কি হয় পৰমাণুৰ গঠন হ'ব নোৱাৰে বা বিনাশো হ'ব নোৱাৰে বুলি তেখেতে আগবঢ়াইছে বা কৈছে ইয়াৰ পিছতে তেখেতে কৈছে যে বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ হ'ব যেনেকৈ ধৰি লৈছো হাইড্ৰজেন যিটো মৌল সেই মৌলৰ পৰমাণুৰ ভৰ আৰু ৰাসায়নিক ধৰ্ম অক্সিজেন মৌলটোৰ ভৰ আৰু ৰাসায়নিক ধৰ্মতকৈ পৃথক হ'ব সেই কথাটো তেখেতে আগবঢ়াইছিলে আৰু তাৰ পাছতে কৈছিল যে
যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয় গতিকে যেতিয়া যৌগ গঠন হয় যেনেকৈ আমি পানীৰ উদাহৰণটোকে লওঁ পানী এটা যৌগ সেই যৌগ গঠন হ'বৰ কাৰণে হাইড্ৰজেনৰ মৌল আৰু অক্সিজেনৰ মৌলৰ প্ৰয়োজন হয় গতিকে হাইড্ৰজেন মৌলৰ আৰু অক্সিজেন মৌলৰ অনুপাতটো কিন্তু একেবাৰে এটা অখণ্ড সংখ্যাহে হয় বুলি কৈছে যে সৰল অনুপাত গতিকে অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয় যেনেকৈ 1:2 হ'ব পাৰে বা 2:3 হ'ব পাৰে এনেকুৱা সৰল অনুপাতত এই মৌলবোৰ যোজিত হয় ইয়াৰ পাছত তেখেতে কৈছে যে নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে কি হয় পৰমাণুবোৰৰ আপেক্ষিক সংখ্যাটো স্থিৰ থাকে আৰু প্ৰকাৰো স্থিৰ থাকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এইটো অধ্যায়ৰ এই অংশত আমি কি বুজিলো যে আমি পৰমাণুৰ এটা ধাৰণা পালো পদাৰ্থবোৰ যে কণাৰে গঠিত সেই কণাবোৰৰ যে অবিভাজ্য যেতিয়া হৈ যায় সেয়া হৈছে পৰমাণু এই পৰমাণুৰ ধাৰণাৰ বিষয়ে আমি আলোচনা কৰিলো এতিয়া আমি কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো হৈছে ৰাসায়নিক সংযোগৰ বিধি স্থাপন কৰিছিলে কোনে কৰিছিলে লিউচিপাছ ডেমোক্ৰিটাছ মহৰ্ষি কানাট নে লেভৰচিয়াৰ আৰু প্ৰাউষ্ট আমি জানো যে ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেভৰচিয়াৰ আৰু প্ৰাউষ্ট দ্বিতীয় প্ৰশ্নটো হৈছে যে এটা খালি ঠাই পূৰণ কৰা তোমালোকক দিয়া হৈছে ইয়াত সুধিছে ভৰৰ নিত্যতা বিধি অনুসৰি কোনো ৰাসায়নিক বিক্ৰিয়াত ভৰ ডেশ বা ডেশ হ'ব নোৱাৰে ভৰ কি সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এইখিনি কথা আমি আগতীয়াকে এই অংশটোত পাই আহিছো শেষৰ প্ৰশ্নটো তোমালোকক সোধা হৈছে যিকোনো যৌগতে মৌলবোৰ সদায় ভৰৰ নিৰ্দিষ্ট অনুপাতত উপস্থিত থাকে হয় এইটো একেবাৰে শুদ্ধ বুলি আমি এই অংশটো পঢ়ি গম পাইছো গতিকে এইটো শুদ্ধ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অধ্যায়টোৰ এই অংশটোত পৰমাণুৰ ধাৰণাৰ বিষয়ে গম পালো আৰু মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো ইয়াৰ পৰৱৰ্তী অংশত আৰু আমি আন কিছুমান বস্তু আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ